এজন লভ জেহাদী ওলাইছে অসমত এজন লভ জেহাদী আছে নামটো হৈছে এই জেহাদীজনৰ অখিল গগৈ তেওঁক দেখিবলৈ পাইছো সুমা খাই খাই উচ্ছেদিত মহিলাৰ লগত যেটো প্ৰেম আৰম্ভ কৰিছে এই প্ৰেমেৰে কিন্তু তেওঁ শিৱসাগৰৰ পৰা এবাৰ জিকিব নোৱাৰিব তেওঁ ৰাজনীতিক মুনাফাৰ কাৰণে অসমীয়াৰ স্বাভিমানৰ বুকুত যেটো প্ৰচণ্ড গুৰ মাৰিছে অখিল গগৈ তেওঁ সিদিনা সংবাদমেলত কৈছে তেওঁ হেনো অসমৰ 1 নম্বৰ সংগঠন তেওঁ সংগঠনটো হেনো 1 নম্বৰ সংগঠন 1 নম্বৰ সংগঠনে এনেকে বাংলাদেশী মিয়াক বুকুৰ মাজত খাবতি লোৱা দেখাৰ পিছত মই নিজকে এজন অসমীয়া বুলি কোৱাৰ পৰা মোৰ যেন কৰবাত শংকা অনুভৱ হৈছে যে এনেকুৱা ধৰণৰ আগ শ্ৰেণীৰ মানুহে যদি এনেকুৱা ধৰণৰ বাংলাদেশী মহিলাক বুকুৰ মাজত খুমুৱাই যদি এনেকুৱা ধৰণৰ কথা কয় এনেকুৱা ধৰণৰ বদনৰ কাৰণে আমি যেন আজি কৰবাত এই আজি শিৱসাগৰ এই নাজিৰাত আজি যেটো ঘটনা হৈছে আমগুৰিত যেটো ঘটনা হৈছে এজনী ছোৱালী পলুৱাই লৈ গৈছে কাৰ সাহসত নিছে এই কণমানি ছোৱালীজনী এই মিয়াটোৱে অখিল গগৈ সাহসত নিছে অখিল গগৈ এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক তেওঁ হেনো 1 নম্বৰ সংগঠন কোন ফালৰ পৰা 1 নম্বৰ বাংলাদেশী সুৰক্ষা দিয়াৰ নামত 1 নম্বৰ সংগঠন নেকি প্ৰশ্ন কৰিছো আৰু অখিল গগৈয়ে যেতিয়াই অসমীয়া মানুহৰ বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয় যেতিয়াই বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয় এনেকুৱা ধৰণৰ বদন বিলাকক আমি চিনাক্ত কৰি আমি সকলোৱে একেলগে ব্যৱস্থা কৰিব আৰু এই ৰণখন অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণ নহয় এইখন আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানৰ ৰণ আমাৰ ভাষাৰ ৰণ হৌখিদিনা এটা অলকদ্ধ মিয়াই কৈ দিলে কোনোবা এটা দলৰ আমচুনে বামচুনে কি নাজানো সিহঁতৰ দলৰ নেতাই কৈছে যে অহাবাৰ হেনো এটা লোকপিয়লত অসমীয়া নকব যিকেইটাই কৈছে তেখেতসকলৰ জিভা চিঙি আনা হ'ব ইয়াৰ আগতো কৈছো আৰু অনতি পলমে মই ভাবো চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু অখিল গগৈ ডাঙৰীয়া আপুনি এনেকে উজান দি নাথাকিব অসমীয়া জাতি শেষ কৰাত উজান দি নাথাকিব আপুনি নিজকে অসমীয়া বুলি পাহৰি গৈছে আৰু মই এটা কথা স্পষ্ট ভাষাৰে কৈ দিছো এই সুপা সুপি সুমা সুমি কাৰবাৰটো অখিল গগৈ বাদ দিয়ক যদি লাজ আছে শৰম আছে নিজকে যদি ইমান ডাঙৰ জাতীয়তাবাদী নেতা আপোনাৰ আঙুলিৰ ধাৰত কোনো অসমীয়া সংগঠন নচলে অসমীয়া যুৱ মঞ্চৰ পৰা স্পষ্ট কৰি দিয়া আছে অখিল গগৈক আমি ভয় নকৰো অখিল গগৈ কিহৰ দাদাগিৰি অখিল গগৈ দাদাগিৰি কৰিব লাগিছিলে বাংলাদেশী মিয়াৰ লগত কিন্তু তেওঁ প্ৰেম কৰিছে জেহাদ কৰিছে তেওঁ এতিয়া প্ৰেম বাংলাদেশী উচ্ছেদিত মহিলাৰ লগত গতিকে আমি স্পষ্ট ভাষাৰে কৈছো আজি খকিয়াই দিছো এনেকুৱা ধৰণৰ যাতে দ্বিতীয় দিন আমি দেখিবলৈ নাপাওঁ নহলে আমাৰ বহুত ছোৱালী এনেকে লৈ গুচি যাব মিয়াই